40 জন মানে কিয় হল আপোনালোকৰ ইমান ডাঙৰ অৰ্গানাইজ এটা তুমি ইমান ডাঙৰ কথা কৈ আছা ৰাইজৰ সহাৰি নাই সহাৰি কিয় নাই তেতিয়াহ'লে তোমালোকৰ ক'ৰবাত ভুল আছে ৰাইজে এইকাৰণে তোমালোক সহাৰি জনোৱা নাই সেইটো বুলি তুমি আৰ্টিষ্টবিলাকক মানে দুখ দিবা নেকি নকৰিবা তুমি মোক নিমন্ত্ৰণ জনাইছা তুমি চহী কৰিছা আৰু তুমি মোক কৈ আছা যে মই তোমাক তাৰমানে কি কথা কৈ আছা মানে ছাৰ মই ৰিকুৱেষ্ট কৰিছোঁ যোনে আমাক এগ্ৰিমেণ্ট কৰিছিলে তেওঁক মাতি আনক তেওঁ আমাক পে'মেণ্টটো কৰক বাছ মই এইটো এওঁ বুজি নাপাব কাৰণ এওঁ বেলেগ এটা কথাত এওঁ বাৰ বাৰ সংগঠনটোৰ নাম লৈ সংগঠনটো বদনাম কৰিব ট্ৰাই কৰি আছে বেলেগ একো নাই ইয়াত সংগঠনৰ কোনো ইয়াত দুখ নাই আমাক বিলাসীত এখন অসমৰ সমিতিয়ে আমাক মাতা নাই আমাক এজন ব্যক্তিয়ে মাতিছে এটা সংগঠনৰ নাম লৈ দুজন ব্যক্তি যিটো সংগঠনটোক বদনাম কৰি আছে সংগঠন তোমালোকে বদনাম কৰি আছে মই বুজিলোঁ মই তাত এইকাৰণে কথা মানিব নিচিনা তাত সংগ্ৰাম মানুহ বহুত আছে তাত এটা সমাজত বেয়াকৈ ভাবি যাব যাতে আমি সুখীয়ে কথাখিনি পাতি আলোচনা বিদায় ল'ব পাৰোঁ কিন্তু তুমি বাৰ বাৰ কথা কৈ আছা মই বিলাসী খেলা তুমিহে কৈছা মই এবাৰো মুখেৰে ওলোৱা নাই মানুহতো আমাৰ ভুল নেকি 40 জন মানুহ তোমালোকে আমাক সুবিধা দিয়া নাই আপোনালোকে একচুৱেলি প্ৰথমটো আজি অসম দিৱস আমি সকলোৱে জানো 2 ডিচেম্বৰ আৰু 2 ডিচেম্বৰৰ দিনটো আমাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটা কি ক'ম আৰু সকলোৱে জানে আৰু গতিকে তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছিল আৰু আমি খুব এটা আশা লৈ আৰু খুব এটা মনত আনন্দ লৈ এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি আমি ইতিমধ্যে 7:30 মানত আমি আহি পাইছোঁ আমি গোটেই আমাৰ টীম আহি পাইছোঁ আহি পাই দেখি আমি সুধি আছোঁ অনুষ্ঠানটো আমাক কেতিয়া দিব কাৰণ তেওঁলোকৰ দিলে হৈ আছে অলপ পিছত দেৰি হ'ব অলপ টাইম লাগিব বুলি তেনেকুৱা ধৰণৰ কথা হৈ আছে গতিকে আমাৰ ইভেণ্টৰ ফালৰ পৰা বাৰ বাৰ সুধি আছে ৰুদ্ৰাক্ষৰ ফালৰ পৰা যে আমাক এটা অনুষ্ঠানটো কেতিয়া দিব তাৰপিছত যেতিয়া দেখিলোঁ 10:30 বাজি গ'ল ক'লে যে আমাৰ কোনো কমিটি কোনো মানুহ নাই গতিকে উপায় নাপায় এতিয়া তাত অলপ পৰিস্থিতিটো অলপ বেলেগ হ'ল ৰাইজ আছিলে মানুহ গোট খালে তো আমি ভাবিলোঁ তাত যদি কথাখিনি অলপ বেয়াৰ ফালে যায় এটা সংগঠনৰ কথা আছে আৰু আমাৰ শিল্পীসকলৰ কথা আছে তো সেই কথাখিনি ভাবিয়ে আমি থানালৈ আহিলে যাতে এটা আলোচনা কৰি যাতে আমাৰ শিল্পীসকলক যাতে এটা যিহেতু মই কোৱা নাই যে যিহেতুকে তেওঁলোকে কি কাৰণত নোৱাৰিলে কিয়নো এইটো তেওঁলোকৰ ব্যক্তিগত কথা মই বিভিন্ন অনুষ্ঠান ইয়াত ৰঙিয়াত কৰিছোঁ কিন্তু মই আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাই মোৰ লগত আজি মই 20টা বছৰ মই গান গালোঁ 20 বছৰ মই কেতিয়াও এনেকুৱা ধৰণৰ পৰিস্থিতিও হোৱা নাই য'ত আহি অনুষ্ঠান কৰিব লগা নহ'ল তাৰমানে আমি কোনো সংগঠনক দুখ দিব বিচৰা নাই কোনো ৰাইজক দুখ দিব বিচৰা নাই হয়তো কোনোবা এজন ব্যক্তি হয়তো থাকিব পাৰে যাৰ হয়তো দায়িত্বত লোৱাত চাগে ক'ৰবাত ভুল হ'ল নেকি নে কি হ'ল না আৰু যেহেতু ৰঙিয়াত অসম দিৱসৰ সাংস্কৃতিক অনুষ্ঠান আছিল আৰু সেই সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী কেইগৰাকীক মতা হৈছিল আৰু তাৰ পাছতে মাননি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে অথন্তৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত অধিক তথ্যৰ বাবে ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত ডেকাৰ সৈতে জয়ন্ত ৰঙিয়াতে অথন্তৰ গতিকে অধিক জানিব বিচাৰিম এই মুহূৰ্তত আপোনাৰ পৰা হয় ভাবিছোঁ ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাৰো যে নেকিবিও সংবাদ মাধ্যমক সম্বোধন কৰিছে যেতিয়া থানাত এজাহাৰ দিছে ৰঙিয়া থানাত এজাহাৰ দিয়াৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে যে তেখেতে 7:30 বজাতে সেই অনুষ্ঠানলৈকে আহিছিল অসম দিৱস অনুষ্ঠান আয়োজন কৰিছিল শৃংখল চলিয়াৰ নেতৃত্বাধীন যি দল আছে সেই দলে সংগঠনটোৱে অসম দিৱসৰ দিনৰ ভাগতো কাৰ্যসূচী আছিলে কাৰ্যসূচীৰ পিছত গধূলিলৈকে সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰিছিলে আৰু প্ৰায় 7:30 বজাৰ পিছত নেকিব সৈতে যি সাংস্কৃতিক দল আছিল দল আহি উপস্থিত হৈছিলে সংগীত পৰিৱেশনৰ বাবে আৰু 7:30 বজাৰ পিছৰ পৰাই লাচিত সেনাৰ যিখিনি কাৰ্যকৰ্তা তাত উপস্থিত আছিলে তেওঁলোকে অলপ পিছত বুলি তেওঁলোকক কৈ আছিল কিন্তু যিটো জনসমাগম একেবাৰে হেৰেঙা আছিল কোনো তাত দৰ্শক উপস্থিত হোৱা নাছিল তাৰ কাৰণে অৱশেষত তেওঁলোকে যি সংগীতৰ সন্ধ্যা আয়োজন কৰিছিল সংগীত সন্ধ্যা বাতিল কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু মাননীৰ কথা আহি পৰিল যিহেতু এগ্ৰিমেণ্ট হৈছিলে সংগীত শিল্পীগৰাকীৰ লগত আয়োজকৰ যিহেতু এগ্ৰিমেণ্ট আছিলে এগ্ৰিমেণ্ট অনুযায়ী তেওঁলোকে প্ৰাপ্যধন বিচাৰিছিলে কিন্তু প্ৰাপ্যধন আদায় দিয়াৰ ক্ষেত্ৰত যি আয়োজক কমিটি আছিলে আয়োজক কমিটিয়ে বাৰে বাৰে হুকুলা পিছলা কৰি আছিলে তেখেতসকলে জানিব বিচাৰিছিল যে তেখেতসকলে উভতি যাব কিন্তু প্ৰাপ্যধন কেতিয়া পাব কিন্তু সেই কোনো সুদুত্তৰ দিব পৰা নাছিল আয়োজক কমিটি আৰু অৱশেষত নিশাৰ ভাগতে সংগীত শিল্পী দলটো নেকিব সৈতে সংগীত শিল্পী দলটো ৰঙিয়া আৰক্ষী থানাত উপস্থিত হৈছিলে আৰু তাতেও তেওঁলোকে গোটেই কথাটো আলোচনাৰ মাজেৰে মীমাংসা কৰাৰ চেষ্টা কৰিছিলে কিন্তু তেওঁলোকে আয়োজক কমিটিৰ পৰা কোনো সিদ্ধান্ত পোৱা নাছিলে মাত্ৰ এগৰাকী ব্যক্তি আমাক জনোৱা মতে এগৰাকী ব্যক্তিয়ে তাত উপস্থিত আছিল আৰক্ষী থানাত বাকীসকলৰ লগত তেওঁলোকে কথা পাতিব বিচাৰিছিল যদি বাকীসকল পলায়ন কৰা বুলি আমাক জনাইছে আৰু যিগৰাকী ব্যক্তি তাত উপস্থিত আছিলে আয়োজক কমিটিৰ হৈ সেইগৰাকী ব্যক্তি ভাবিছিলে কোনো সিদ্ধান্ত দিব পৰা নাছিলে কি হ'ব
সংগীত শিল্পী দলটোৱে মাননি পাবনে নাই, যদি নাপায় কিয় নাপায় আৰু যদি পাব কেতিয়াকে পাব, এই কোনো উত্তৰ তেওঁলোকৰ আয়োজকৰ হাতত নাছিলে। আৰু অৱশেষত উপায়ন্তৰ হৈ নিশাৰ ভাগত নেকিব সৈতে সাংস্কৃতিক দলটোৱে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে আৰু বৰ্তমানলৈকে বিষয়টোৰ কোনো মীমাংসা হোৱা নাই। সকলোৱে আশা কৰিছে, ৰঙিয়াবাসী ৰাইজে আশা কৰিছে যে ৰঙিয়াৰ যাতে বদনাম নোহোৱাকৈ এটা সিদ্ধান্ত হ'ব লাগে, কাৰণ সংগীত শিল্পী দলটো তেওঁলোকৰ মাননি পাব লাগে, কাৰণ নিশাৰ ভাগতে তেওঁলোকৰ বাদ্যযন্ত্ৰী সকলোবিলাক ৰঙিয়ালৈকে আহিছিল, গতিকে তেখেতসকলৰ এটা খৰচৰ কথা আহি পৰিছে। গতিকে ৰঙিয়াবাসীও বিচাৰিছে যে ৰঙিয়াৰ বদনাম নহওক, ৰঙিয়াৰ বদনাম নোহোৱাকৈ গোটেই ঘটনাটোৰ এটি মীমাংসা হওক।